আজি অনুষ্ঠানৰ বিশেষ সত্ৰটো কওকচোন। আজি বিশেষ সত্ৰ মানে আপোনাৰ বিশেষত্ব মানে আজি প্ৰতি বছৰৰ দৰে এবাৰো আমাৰ দ্বীপজ্যোতি যুৱ সংঘই শেহত হ'লেও মানে আমাৰ অনুষ্ঠানভাগ পাতিবলৈ আগবাঢ়িলোঁ আৰু আজি সেই মুহূৰ্তভাগ আমি সকলোৱে আছোঁ। উদ্দেশ্যটো কি মানে আমাৰ অসমীয়া সমাজখনত আমাৰ যি এটা জাতীয় উৎসৱ শেষকৈ হ'লেও আমি পাতিবলৈ যি উলহ মালহেৰে নহ'লেও আমি খন্তেকীয়া হ'লেও অকণ ফূৰ্তি কৰিম বুলি আজি অনুষ্ঠানটো আৰু জুবিনদাৰ সোঁৱৰণিত এটি অনুষ্ঠানো ৰাখিছোঁ আমি গীত শৰাই অনুষ্ঠান। সেই অনুষ্ঠান দেৰিকৈ হ'লেও আমাৰ কেন্দ্ৰগুৰি গাঁওখনে আজি আমাৰ যিহেতু এই বৰ্ষত আমাৰ 25তম ৰঙালী বিহু উৎসৱ উদযাপন, এই বৰ্ষত আমাৰ ৰূপালী জয়ন্তী বৰ্ষ হয়। হ'লেও আমি অনুষ্ঠপীয়াকৈ হ'লে দেৰিকৈ হ'লেও এইবাৰ বহাগৰ শেষৰ ফালে আমি এই অনুষ্ঠপীয়াকৈ হ'লেও আমি প্ৰগ্ৰেমটো আমি আয়োজন কৰিছোঁ। প্ৰথম আমাৰ কাৰ্যসূচী গ'ল আমাৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলিৰ পিছতে আমাৰ জুবিনদাৰ গীতৰ শৰাই অনুষ্ঠান হ'ব। আমি বিশেষ গায়কক আমি আমন্ত্ৰণ জনাইছোঁ। তাৰপিছতে আছে আমাৰ একক নৃত্য, দলীয় নৃত্য আৰু সৃজনীমূলক নৃত্য আমি সমান্তৰালভাৱে চলাই লৈ যাম আৰু খন্তেক সময় পিছতে হ'ব। সেয়েহে আমি সকলো সংঘই ইতিমধ্যে আমাৰ যিখিনি কাৰ্যসূচী চলি গৈছে আৰু খন্তেক সময় পিছতে আমাৰ এই অনুষ্ঠান হ'ব। ইতিমধ্যে ৰাইজ আহিছে, সহায় সহযোগিতা পাইছোঁ। ধন্যবাদ।